ইউনিভাৰ্চিটিত মাজতে লিচু বিক্ৰী হৈ আছিলে। এটা লিচু আপোনাৰ 10 টকা আছিলে, এটা আছিলে 30 টকীয়া, এটা আছিলে 50, এটা আছিলে 70 আৰু এটা আছিলে 80। তো মই প্ৰথমে 10 টকীয়া লিচুটো আমাৰ একচুৱেলি মানে আমাৰ খুৰী ল'ৰা এজনে আনিছিলে, কিন্তু সেইটোৱে নেক্সট টাইম যেতিয়া মই আমাৰ জেঠাই ল'ৰাটোৰ লগত গৈছিলোঁ ডাইৰেক্ট ইউনিভাৰ্চিটিত মানে আমাৰ একচুৱেলি শিৱম গ্ৰুপৰো আমাৰ নুপুৰদাহঁত থাকেতো, তো সিহঁতে তাতে মানে হোষ্টেলত ফুড ছাপ্লাই দিয়েতো। তো গতিকে মই এদিন গৈছিলোঁ, যোৱাৰ পিছত মই এটা বস্তু চালোঁ, এই 10 টকীয়া লিচুটো খাই অলপমান যেনিবা টেঙা টেঙা লাগে আৰু আপোনাৰ ধৰক ভালদৰে নপকে, কিন্তু এই 50 টকীয়া লিচুটো খাই যেনেকুৱা লাগে, 70 টকা লিচুটো খায়ো তেনেকুৱা লাগে, আৰু 80 টকীয়া লিচুটো খায়ো তেনেকুৱাই লাগে। এটা বস্তু মই বুজি নাপালোঁ, মানুহে প্ৰত্যেকটো লিচুৱেই মানে বেলেগ বেলেগ দামত কিয় বিক্ৰী কৰিছে, মই সেই বস্তুটোহে মই বুজি পোৱা নাই।